মই মানে ফেচবুকৰ পৰা ৰিবন নেচাৰেল কোম্পানীৰ পৰা মই প্ৰডাক্ট এটা মগাইছিলোঁ বিয়েৰ অইল। বিয়েৰ অইলটো মই অৰ্ডাৰ কৰিছিলোঁ ফেচবুকৰ থ্ৰু দি পেলাই। কেছ অন ডেলিভাৰী আছিলে, তাত ৰিটাৰ্ণ অপশ্যন আছিলে। যেতিয়া মই ছাবমিট কৰি দিলোঁ বস্তুটো নাইকিয়া হৈ গ'ল। তাৰপাছত তেনেকৈ কৰি 15 দিনমান গ'ল। তেনেকৈ পোষ্টেলৰ মানুহজনে মোক ফোন কৰিছিলে যে তোমাৰ এটা পাৰ্চেল আহিছে। মই ক'লোঁ দাদা মোক নালাগে পাৰ্চেলটো। কৈছে তোমাৰ বোলে পইচা দিয়া আছে, এইটো ৰাখি থৈ দিয়া। মই পাই পেলাই ৰাখি থৈ দিলোঁ পাৰ্চেলটো। পিছে তেনেকৈ কৰি পেলাই মই পে'মেণ্ট কৰিব বিচাৰিছোঁ বস্তুটো। 690 টকা আছিলে বস্তুটোৰ দাম। এতিয়া মোৰ 3000 কিমান দেখাই আছে, 3190 টকা দেখাই আছে। এইটো মই কেনেকৈ পে'মেণ্ট কৰোঁ? গুগলত চাৰ্চ কৰিছিলোঁ প্ৰডাক্টটো। চাৰ্চ কৰোঁতে তাত আৰু কাষ্টমাৰে লৈছিলে তেনেকৈ প্ৰডাক্ট লৈ পেলাই তেনেকৈ ভিতৰত কমেণ্ট দিছে মানে আৰু কিবা কিবি মানে এইটো ফ্ৰড কোম্পানী হয় অমুক তমুক। তোমালোকৰ নিচিনা তোমাৰ নিচিনা আৰু বেলেগৰ লগতো হৈছে নেকি? বেলেগ কাষ্টমাৰৰ লগতো হৈছে নিশ্চয় হৈছে মানে আৰু ফ্ৰড কৰিছে। আৰু মোৰ এম্প্লয়ী এটাৰ লগত তাৰ দৰে কথা পতা হৈছে আৰু ৰেকৰ্ডিং আল্টিমেটলি মোক কৰি থোৱা আছে। তেওঁ কি কৈছে? তেওঁ কৈছে মই এদিনৰ কাৰণেহে কাম কৰিছোঁ, বস্তুটো মানে বহুত লাখ লাখ মানুহক বোলে ফ্ৰড কৰিছে। সেইকাৰণে সেই ল'ৰাটোৱে বেয়া পাইছে মানে আৰু তাত কাম কৰিবলৈ। সেইকাৰণে সি এৰি দিলে। সি অপশ্যন দিছে যে ওচৰৰ আৰক্ষী থানাত গৈ পেলাই এটা কমপ্লেইন কৰিব দিছে। এতিয়া তুমি আৰক্ষীৰ ওচৰত আহিছা? হয়, গতিকে মই শিলঘাট আৰক্ষী থানাত আহিছোঁ। এতিয়া মই ছাৰৰ ওচৰত সহায় বিচাৰিছোঁ। মই এতিয়া ইমানখিনি টকা হৈ গ'ল, এতিয়া মই ইমানখিনি টকা মই কেনেকৈ দিওঁ? মই সৰু সুৰা দোকান লৈ পেলাই চলি আছোঁ। তোমাৰ নাম? মোৰ নাম অজয় মণ্ডল। ঘৰ শিলঘাট টাউন। মই মানে ফেচবুকৰ পৰা ৰিবন নেচাৰেল কোম্পানীৰ পৰা মই প্ৰডাক্ট এটা মগাইছিলোঁ বিয়েৰ অইল। বিয়েৰ অইলটো মই অৰ্ডাৰ কৰিছিলোঁ ফেচবুকৰ থ্ৰু দি পেলাই। কেছ অন ডেলিভাৰী আছিলে, তাত ৰিটাৰ্ণ অপশ্যন আছিলে। যেতিয়া মই ছাবমিট কৰি দিলোঁ বস্তুটো নাইকিয়া হৈ গ'ল। তাৰপাছত তেনেকৈ কৰি 15 দিনমান গ'ল। তেনেকৈ পোষ্টেলৰ মানুহজনে মোক ফোন কৰিছিলে যে তোমাৰ এটা পাৰ্চেল আহিছে। মই ক'লোঁ দাদা মোক নালাগে পাৰ্চেলটো। কৈছে তোমাৰ বোলে পইচা দিয়া আছে, এইটো ৰাখি থৈ দিয়া। মই পাই পেলাই ৰাখি থৈ দিলোঁ পাৰ্চেলটো। পিছে তেনেকৈ কৰি পেলাই মই পে'মেণ্ট কৰিব বিচাৰিছোঁ বস্তুটো। 690 টকা আছিলে বস্তুটোৰ দাম। এতিয়া মোৰ 3000 কিমান দেখাই আছে, 3190 টকা দেখাই আছে। এইটো মই কেনেকৈ পে'মেণ্ট কৰোঁ? গুগলত চাৰ্চ কৰিছিলোঁ প্ৰডাক্টটো। চাৰ্চ কৰোঁতে তাত আৰু কাষ্টমাৰে লৈছিলে তেনেকৈ প্ৰডাক্ট লৈ পেলাই তেনেকৈ ভিতৰত কমেণ্ট দিছে মানে আৰু কিবা কিবি মানে এইটো ফ্ৰড কোম্পানী হয় অমুক তমুক। তোমালোকৰ নিচিনা তোমাৰ নিচিনা আৰু বেলেগৰ লগতো হৈছে নেকি? বেলেগ কাষ্টমাৰৰ লগতো হৈছে নিশ্চয় হৈছে মানে আৰু ফ্ৰড কৰিছে। আৰু মোৰ এম্প্লয়ী এটাৰ লগত তাৰ দৰে কথা পতা হৈছে আৰু ৰেকৰ্ডিং আল্টিমেটলি মোক কৰি থোৱা আছে। তেওঁ কি কৈছে? তেওঁ কৈছে মই এদিনৰ কাৰণেহে কাম কৰিছোঁ, বস্তুটো মানে বহুত লাখ লাখ মানুহক বোলে ফ্ৰড কৰিছে। সেইকাৰণে সেই ল'ৰাটোৱে বেয়া পাইছে মানে আৰু তাত কাম কৰিবলৈ। সেইকাৰণে সি এৰি দিলে। সি অপশ্যন দিছে যে ওচৰৰ আৰক্ষী থানাত গৈ পেলাই এটা কমপ্লেইন কৰিব দিছে। এতিয়া তুমি আৰক্ষীৰ ওচৰত আহিছা? হয়, গতিকে মই শিলঘাট আৰক্ষী থানাত আহিছোঁ। এতিয়া মই ছাৰৰ ওচৰত সহায় বিচাৰিছোঁ। মই এতিয়া ইমানখিনি টকা হৈ গ'ল, এতিয়া মই ইমানখিনি টকা মই কেনেকৈ দিওঁ? মই সৰু সুৰা দোকান লৈ পেলাই চলি আছোঁ। তোমাৰ নাম? মোৰ নাম অজয় মণ্ডল। ঘৰ শিলঘাট টাউন।